মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ আজিৰে পৰা ৰাজ্যৰ মহিলাসকল যাওক গাঁও পঞ্চায়তলৈ কিয়নো গাঁও পঞ্চায়তত আজিৰে পৰা অনুষ্ঠিত হৈছে গাঁও সভা 28 ডিসেম্বৰলৈকে এই গাঁও সভা অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাত গৈ আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব লাগিব অৰুণোদয়ৰ ধন পাবৰ বাবে আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে সেই সকল মহিলাও যাব লাগিব আৰু আনহাতে যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকো যাব লাগিব এই গাঁও সভা সমূহলৈ আমি লৈছো টাইমেটৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা গাঁও সভালৈ যাওক ৰাজ্যৰ মহিলাসকল প্ৰতিগৰাকী মহিলা আজি গাঁও সভালৈ যাওক আজিৰে পৰা 28 ডিসেম্বৰলৈকে যেটো গাঁও সভা অনুষ্ঠিত হৈছে আপুনি গাঁও সভালৈ যাওতে লগত লৈ যাওক প্ৰয়োজনীয় নথিপত্ৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংক পাছবুক পৰ্যন্ত আপুনি লগত লৈ যাওক অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই ডাঙৰ খবৰ আজিৰে পৰা আৰম্ভ হ'ব অৰুণোদয় হিতাধিকাৰী বাছনি সভা এই গাঁও সভাসমূহতে অৰুণোদয় হিতাধিকাৰী পুনৰ বাছনি কৰা হ'ব 15 পৰা 28 ডিসেম্বৰৰ ভিতৰত গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব হিতাধিকাৰী বাছনি সভা অৰুণোদয় লাভ কৰিবলৈ পঞ্জীয়ন কৰিব লাগিব সকলো হিতাধিকাৰীয়ে পুনৰ তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব লাগিব এই গাঁও সভাত গৈ নতুন হিতাধিকাৰীৰ লগতে পূৰ্বতে অৰুণোদয় পাই থকা হিতাধিকাৰীও কৰিব লাগিব পঞ্জীয়ন পুৰণি হিতাধিকাৰী হলেও তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব লাগিব গাঁৱে গাঁৱে অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় হিতাধিকাৰী বাছনি সভাত সকলো মহিলা উপস্থিত থাকিব লাগিব অৰুণোদয় আঁচনিৰ পুৰণি হিতাধিকাৰী আৰু নতুন আবেদনকাৰীও যাব লাগিব এই সভালৈ আৰু এই সভাত উপস্থিত হৈ নিজৰ নাম পুনৰ কৰিব লাগিব পঞ্জীয়ন নাম পঞ্জীয়ন নকৰিলে কিন্তু কৰ্তন হ'ব পাৰে আপোনাৰ নাম অৰুণোদয় ধন লাভৰ পৰা 15 ডিসেম্বৰ পুৱাৰে পৰাই আৰম্ভ হ'ব নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব গাঁও সভা পূৰ্বে অৰুণোদয় লাভ কৰি থকা সকলেও কৰিব লাগিব নাম পঞ্জীয়ন পুৰণি হিতাধিকাৰী সকলেও তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব বাছনি সভাত নাম অন্তৰ্ভুক্ত কৰিলেহে পাব অৰুণোদয়ৰ সুবিধা আৰু তাৰ পিছতো আসলে বাছি উলিওৱা হ'ব পুনৰ হিতাধিকাৰী সকলক নাম অন্তৰ্ভুক্ত নকৰিলে কৰ্তন হ'ব পাৰে অৰুণোদয় কাৰ্ড আপুনি যদি অৰুণোদয় সা সুবিধা পাই আছে তথাপিও আপুনি যাব লাগিব গাঁও সভালৈ সাজু কৰক আপুনিও আপোনাৰ সকলো নথিপত্ৰ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে গাঁও সভা অনুষ্ঠিত হ'বলৈ গাঁও পঞ্চায়ত সমূহত আজিৰে পৰা গাঁও সভা অনুষ্ঠিত হ'ব গাঁও সভালৈ গৈ আপুনি সকলো সমস্যাৰ কথা অৱগত কৰিব পাৰিব বিশেষকৈ ৰাজ্যৰ মহিলাসকলৰ বাবে পুনৰ এক সুযোগ দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিয়নো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এই সুযোগ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু ইতিমধ্যে গাঁও সভাৰ দিন ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছিল এই সন্দৰ্ভত যে 15 ডিসেম্বৰৰ পৰা অৰ্থাৎ আজিৰ দিনটোৰ পৰা গাঁও সভা অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত ৰাজ্যৰ মহিলাসকলৰ বাবে যি অভিলাষী আঁচনি অনা হৈছিল অৰুণোদয় আঁচনি সেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলক পুনৰ বাছনি কৰা হ'ব নতুনকৈ যিসকলে আবেদন কৰিছিল এতিয়ালৈকে যিসকল লোকে অৰুণোদয়ৰ সুবিধা লাভ কৰা নাই সেই মহিলাসকলো যাব লাগিব এই গাঁও সভালৈ তেওঁলোকে আবেদন কৰাৰ সমান্তৰালভাৱে আজি গাঁও সভাত উপস্থিত থাকি তেওঁলোকে পুনৰ নাম পঞ্জীয়ন কৰিব লাগিব আৰু একে ধৰণে পুৰণি যিসকল হিতাধিকাৰী আছে বৰ্তমানলৈকে যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে সেই সকল মহিলাও যাব লাগিব এই গাঁও সভাসমূহলৈ আৰু এই গাঁও সভাত উপস্থিত থাকি তেওঁলোকেও নাম পঞ্জীয়ন কৰিব লাগিব এবাৰ হয়তো বহুতৰে নাম কৰ্তন হ'ব পাৰে যদিহে তেওঁলোকৰ অৰুণোদয় আঁচনি লাভ কৰাৰ পিছত তেওঁলোকৰ যদি আৰ্থিক উন্নয়ন হৈছে বা বাৰ্ষিক উপাৰ্জনৰ যদি বৃদ্ধি পাইছে আৰু ইয়াৰ উপৰিও ঘৰত যদি চৰকাৰী চাকৰিয়াল হৈছে তেনেহ'লে অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকৰ নাম হয়তো কৰ্তন হ'ব পাৰে গতিকে শীঘ্ৰেই তেওঁলোক যাওক এই গাঁও সভালৈ আৰু নিজৰ নাম পঞ্জীয়ন কৰক 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰ অৰ্থাৎ আজিৰে পৰা অনুষ্ঠিত হ'ব এই গাঁও সভা গতিকে 28 ডিসেম্বৰৰ ভিতৰত আপুনিও চৰকাৰৰ এই অভিলাষী আঁচনিৰ ধন লাভ কৰিবলৈ যাওক গাঁও সভালৈ আৰু পঞ্জীয়ন কৰক আপোনাৰ নাম কিন্তু মনত ৰাখিব গাঁও সভালৈ যাওঁতে লগত লৈ যাওক আপোনাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংক পাছবুক অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম ইয়াৰ ফলত আমি দুই ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে
তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত, মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে, অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট কৰে আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম। অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি দুই ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত, মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে, অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট কৰে আৰু
যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম।